মানে মোৰ কথাটো যাতে ভুল হয়, মোৰ কথাটো যাতে ভুল হওক, তেওঁলোকে যেন সময়ৰ অভাৱৰ কাৰণে চোৱা নাই, এতিয়াও যেন চাব এনেকুৱা এটা মনৰ ভাৱ মোৰ। গতিকে মই কাৰো নাম নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, ভিডিঅ'টো মই আজি ৰবি শৰ্মাৰ দাদাৰ লৈ পিনে বনাই আছোঁ। আৰু যিখন চিনেমা আহিছিল তেওঁৰ 24 তাৰিখে যিখন ৰিলিজ হৈ গ'ল, ইণ্টাৰভিউ এটা চালোঁ মই। ইণ্টাৰভিউটো চাওঁতে মোৰ মনটো অলপ বেয়া লাগিলে। আপোনালোকে শেষত মই ইণ্টাৰভিউখিনি মই দেখাই দিম তেওঁ কি ক'লে চিনেমা ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে। আৰু ৰবি শৰ্মা দাদাৰ আপোনালোকে হয়তো জানে, তেওঁ এজন শৰীৰৰ চৰ্চা কৰা মানুহ হয়। তেওঁৰ মানে ফিজিকেল ফিট থকা মানুহ, সত্যবাদী হয়। যি কথা ক'ব ডাইৰেক্ট ক'ব, তেৰা বেকা তাত ছিষ্টেমেই নাই তেওঁৰ। প্ৰকৃততে তেওঁ তেনেকুৱা যে সেইটো কাৰণে ৰাইজে বৰ্তমান তেওঁ চিনেমাখন বহুত সঁহাৰি দি দিছে। পাছত যিটো পোষ্ট কৰিছিল ফেচবুক পেজত ৰবিদাৰ, সেই পোষ্টটোত আপোনাৰ লিখা আছিলে যে ব্লেক এণ্ড হোৱাইট চিনেমাখনৰ পোষ্টটো আপোনালোকে দেখিছে যদি বা নিউজত পাইছে যদি গম পাইছে যে ব্লেক এণ্ড হোৱাইট চিনেমাখন দৰ্শকৰ বিপুল সঁহাৰি পাইছে, কিন্তু মনটো ভাল লাগিছে ইমান সঁহাৰি পোৱাৰ কাৰণে। কিন্তু তথাপিতো তেওঁ নিজকে কৈছে যে মই আজি অকলশৰীয়া অনুভৱ কৰিছোঁ। ইয়াৰ কাৰণ কি তেওঁ বিতংভাৱে ভিডিঅ'টোত কৈছে যদিও তথাপিতো তেওঁ কাকো টাৰ্গেট কৰি কিনে কোৱা নাই। কেনেকুৱা ধুনীয়াকৈ কথাখিনি কৈছে, আপোনালোকে ভিডিঅ'টো শেষত চাব পাৰোঁ, মই ক্লিপখিনি দেখাই দিম। কিন্তু মই কথাখিনি ময়ো অলপ ক'বলৈ বিচাৰিছোঁ, কাৰণ আপোনালোকে জানে এখন চিনেমা বনাওঁতে বহুত খৰচা হয়। আৰু চিনেমা যেতিয়া বনোৱাৰ পাছত যেতিয়া নেকি প্ৰচাৰ চলায়, আপুনি চাইছে জুবিনদাৰ চিনেমা আহিছে, যতীন বৰাৰ চিনেমা আহিছে, সকলোৰে চিনেমা আহে যেতিয়া চবেই প্ৰচাৰ চলায় চিনেমাত আৰু ইজনে সিজনক ছাপোৰ্ট কৰে। কিন্তু ৰবি শৰ্মাৰ দাদাৰ চিনেমাখনৰ ক্ষেত্ৰত কিন্তু কোনোবা এজন মানে আমাৰ অসমৰ দামী হওক শিল্পী হওক, ডাঙৰ শিল্পী কোনোবাই কিন্তু হয়তো নিজৰ মানে ফালৰ পৰা নিজে ববীয়া কৰি এটা মানে চিনেমাখনৰ প্ৰতি এটা পোষ্টো দিয়া নগ'ল, বা মানে চিনেমাখন ভাল হৈছে বা চিনেমাখন চাবলৈ আহিব আপোনালোকে, খুব সুন্দৰ চিনেমা হয়, চিনেমাৰ কাম ভাল হৈছে, এনেকৈ যেনেকৈ ধৰক বেলেগ চিনেমা লৈ কিনে যেনেকৈ ধৰক আমাৰ জুবিনদাহঁতে কয় বা যতীনদাহঁতে কয়, ঠিক তেনেকৈ ব্লেক এণ্ড হোৱাইট চিনেমাখনক তেনেকৈ নোকোৱাৰ কাৰণে ৰবিদাৰ হয়তো মনটো অলপ বেয়া লাগিছে। আৰু হয়ো হয়, একচুৱেলি এক্টৰে যদি এক্টৰক ছাপোৰ্ট নকৰে তেনেহ'লে ইণ্ডাষ্ট্ৰি কেতিয়াও নচলে। আৰু অসমীয়া ইণ্ডাষ্ট্ৰিটো এজন মানুহ বা দুজন মানুহেদি ইণ্ডাষ্ট্ৰি কেতিয়াও নচলে। আৰু সকলোতকৈ ক'বলৈ গ'লে বেটাৰ দেন এক্টৰ বৰ্তমান যদি চাবলৈ যায় ফিজিকেল ফিট, ৰবি শৰ্মাৰ দাদাৰ নিচিনা কোনোৱে নাই। যেতিয়া বন্ধু চিনেমাখনো আহিছিল তেতিয়া নয়ন নিলিমে বহুত কষ্ট কৰি প্ৰচাৰ চলাই হৈছিল, কিন্তু তেওঁকো কোনো বহুত এনেকুৱা মানে দামী এক্টৰ্ছ বা ছিংগাৰ হওক বা কোনোবা হওক, কিন্তু সহায় যিখিনি ছাপোৰ্ট কৰিব লাগিছিল বা পোষ্ট এটা দি কিনে ক'ব লাগিছিল, সেইখিনি কিন্তু দেখা পোৱা নগ'ল। বাকী যি হওক, এইটো হৈ গ'ল চিনেমা ইণ্ডাষ্ট্ৰীৰ ভিতৰ চোৱা কথা, আমি একেবাৰে নাজানো। কিন্তু ৰবিদাই যিখিনি কথা ক'লে, সেই কথাখিনি শুনি মনত মোৰ অকণমান দুখ লাগিছে। আৰু হ'বও দিয়কচোন দুখ, কিয় নহ'ব, কাৰণ ইমান ডাঙৰ এখন চিনেমা যেতিয়া বনাব, তাৰপিছত দৰ্শকৰ সঁহাৰি পোৱাৰ পাছতো যিসকল ফিল্ম ইণ্ডাষ্ট্ৰীৰ মানুহ আছে সেইসকলেও যদি অকণমান ছাপোৰ্ট কৰি বা কথা কৈ যদি পোষ্ট এটা নিদিয়ে বা চিনেমাখন চাইছোঁ ভাল লাগিছে এটা যদি ৰিভিউ নিদিয়ে, যিমান যি হ'লেও কষ্ট কৰা মানে ফল যিটো হেৰিটো কষ্ট কৰাহেন, মানে কষ্ট যে কৰি উলিয়াইছোঁ চিনেমাখন, ফিডবেকটো যদি নাপায় তেন ছেটিছফাই নহয় কোনো এজন এক্টৰ, যিকোনো এজন এক্টৰ। আপুনি কিবা এটা বস্তু বনাই যেতিয়া কমপ্লিট ফিডবেক এটা পাব নহয়, তেতিয়া মনত ক'ৰবাত যদি ভুল থাকে বা এইখিনি অলপমান চিনেমাখন ভাল হৈছে, আৰু কিছুমানে পাৰ্চনেলি ফোন কৰি ক'ব পাৰে যে এইখিনি যদি তেনেকৈ কৰিলে আৰু ভাল হ'ল হয়। তো গতিকে তেওঁ সেইখিনি দুখ প্ৰকাশ কৰিছে, আৰু কিন্তু তেওঁক কাকো টাৰ্গেট কৰি কিনে কোৱা নাই, কি ধুনীয়া কৰি কৈছে কথাখিনি। আৰু ময়ো মানে চাওঁ যে উইচ কৰিছোঁ যে ৰবিদা আপোনাৰ চিনেমাখন বিন্দাছ চলক, ধুনীয়া ইনকম এটা কৰক। আৰু অসমীয়াৰ দৰ্শককো মই অনুৰোধ জনাইছোঁ চিনেমাখন চাবলৈ যাব। আৰু মই যাব পৰা নাই চিনেমাখন চাবলৈ কাৰণে, কাৰণ মোৰ গাটো ইমান ভাল নহয়, মাতত হয়তো আপোনালোকে গম পাইছে, কাৰণ সময়ো মানে মোৰ কাৰণে বহুত কম। দিনটো মই কামৰ কাৰণে ওলাই যাওঁ, ৰাতি সোমাওঁ, গতিকে এদিন কাম নগ'লে মোৰ বহুতখিনি মানে ঝামেলা চলি আছে, তাৰ কাৰণে মই হয়তো চিনেমাখন চাবলৈ যাব পৰা নাই। নিশ্চয় এইকেইদিনৰ ভিতৰতে যাম বুলি মই এটা মনত আশা ৰাখি থৈছোঁ। আপোনালোকে গম পাইছে যে হয়তো জুবিন দাই এই পোষ্টটো তেওঁৰ ফেচবুক পেজত দিছে, গ' এণ্ড ৱাটছ ব্লেক এণ্ড হোৱাইট নিয়েৰেষ্ট থিয়েটাৰ, আৰু ৰবি শৰ্মাক উইচ কৰিছে। চ' ভাল লাগিছে দেখি পিনে, সেইটো মই নিউজত দেখা পালোঁ। গতিকে সেই শেষৰ যিখিনি আছে মোৰ ভাগ বা ৰবি শৰ্মা দাৰ কথাখিনি শুনক, আপুনি অলপ হ'লেও আৱেগিক হ'ব। আৰু তেওঁ সুন্দৰভাৱে কথাখিনি কৈছে,
এই সাংবাদিকজনক যি এনডি নিউজৰ সাংবাদিকে যেতিয়া সুধিছিল মই এটা সৰু ক্লিপ দি দিছোঁ। মই পষ্টটো দি উঠি মোৰ এতিয়া লাজেই লাগিছে, মই কিয় দিলোঁ, ইমান কথা ক'বলগীয়া হৈছে। কিন্তু তথাপিও এনেকুৱা লাগে কি এনেকুৱা এটা বস্তু সোমাল আমাৰ মাজত চাগে, যিটোৰ কাৰণে ফিল্ম ফ্ৰেটাৰ্নিটিৰ মানুহখিনি ফিল্ম ইণ্ডাষ্ট্ৰী হৈ নাথাকিল। গতিকে তেওঁলোকে কি কাৰণে জানো কৰিছে, মই মানে কেতিয়াবা ডেলিব্ৰেটলি কৰা যেন লাগে তাৰমানে, যে সকলো কথা কৈ থাকে, এইটো কথাই নকয় অকল। মই এইখিনিতে এটা প্ৰশ্ন কৰোঁ, ইয়াৰ মাজত ৰাজনীতি ক'ৰবাত সোমাইছে নেকি? হয়তো হ'ব পাৰে, কিন্তু মই অনেষ্টলি ভাবোঁ যে এইটো হ'ব নালাগে, কিন্তু যদি হৈছেও নালাগে হ'ব। কাৰণ আমাৰ ইমান সৰু ইণ্ডাষ্ট্ৰী অসমখন, আৰু অসমতেই এনেকুৱা জেগা আছে য'ত অসমীয়া ছবি নচলে। গতিকে মাত্ৰ 52টা বা 60টা হল লৈ আমি যদি আমাৰ মাজত এই অৱস্থা কৰোঁ, তেতিয়াহ'লে যদি আমি মুম্বাই ইণ্ডাষ্ট্ৰীত থাকিলোঁ, য'ত আমি 6-7টা খান 6-7টা কাপোৰৰ লগত যেতিয়া কম্পিট কৰিবলগীয়া হ'ল হয়, তেতিয়া আমি কি কৰিলোঁ হয়? মই ভাবোঁ যে এইটো হ'ব নালাগে, বিকজ ৰেচ ইজ ফৰ হৰ্চেছ নট এক্টৰ্ছ। আৰ্টিষ্টৰ কাৰণে ৰেচ নহয়। আৰ্টিষ্ট আমি প্ৰতিদ্বন্দ্বী নকৰোঁ, আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, আমি প্ৰতিদ্বন্দ্বী নহয়, আমি সহকৰ্মী। সাংস্কৃতিক ক্ষেত্ৰখনত আমি সহকৰ্মী, আৰু আমি যদি ইজনে সিজনক যদি ছাপোৰ্ট নকৰোঁ, মই নাভাবোঁ যে এই ইণ্ডাষ্ট্ৰীটো বৰ বিশেষ কিবা এটা আমি সাল সলনি কৰিব পাৰিম। আজি যিটো অৱস্থাত আছে সেইটো অৱস্থাতে থাকিব, কাৰণ আমি ইজনে সিজনক ছাপোৰ্ট কৰাটো বিৰাট দৰকাৰ। অন্ততঃ সাংস্কৃতিক ক্ষেত্ৰখনত যদি লবিটো নাথাকে ভাল হয়, সেইটোৱে মোৰ মনৰ পৰা ইচ্ছা। মই ক্ষমাও বিচাৰিছোঁ যদি কাৰোবাৰ গাত লাগিছে, কিন্তু কথাটো হৈছে এনেকুৱা যে মই যিটো ফিল কৰিছোঁ মই এইটো কথা কৈছোঁ। হয়তো ইয়াৰ মাজত বহুত আছে যিয়ে সময়ৰ অভাৱৰ কাৰণে যাব পৰা নাই, তেওঁলোক ব্যস্ত হৈ থাকে, মই সেইটো বুজি পাওঁ। নিজকে সান্তনা দিছোঁ সেই বুলিয়ে যে তেওঁলোকে চাগে সময় পোৱা নাই, আহিব হললৈ, চাব, দিব, আমি যেনেকৈ দিওঁ, বা অইন চিনেমাবিলাকত তেওঁলোকে যেনেকৈ দিয়ে, প্ৰথম দিনাখনেই দ্বিতীয় দিনাখনেই চাই একদম এটা পোষ্ট দি দিয়ে, এয়া অমুক চাই আছোঁ, তমুক চাই আছোঁ, এনেকুৱা এটা হেৰি মই দেখা নাই। কিন্তু আশা কৰিছোঁ তেওঁলোকে চাব চাগে। আৰু আপোনাৰ ছবিখনৰ ইতিমধ্যে সফলতা হৈছে বুলি আমি জানিব পাৰিছোঁ। আপোনাৰ ছবিখনৰ সফলতাত এতিয়ালৈ কোনে কোনে শুভেচ্ছা জনাইছে আৰু কোনে কোনে জনোৱা নাই, যাৰ পৰা আপোনাৰ এক্সপেক্টেশ্যন আছিল? নাই, মই সেইটো কথা নকওঁ, নাম লৈ নকওঁ। যথেষ্টখিনিয়ে জনাইছে, যিখিনি মোক ভাল পায়। তেওঁলোকে অ'পেনলি মোলৈ বেষ্ট উইচেছো পঠিয়াইছে, ছবিখন চাম বুলি প্ৰতিশ্ৰুতিও দিছে। বহুত মানুহ আছে, ছিনিয়ৰ মানুহ আছে, বহুত য়াং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে, আৰু যিয়ে যিয়ে নাই চোৱা তেওঁলোকো মোৰ আপোনেই, মইতো তেওঁলোকক আপোন বুলিয়েই ভাবোঁ। গতিকে খালি আশা কৰিছোঁ মনে মনে, এই কথাটো কালি হতাশ হৈ লিখাৰ পাছতো মই আশা কৰিছোঁ তেওঁলোকে যাতে এই কথাটো মানে মোৰ কথাটো যাতে ভুল হয়, মোৰ কথাটো যাতে ভুল হওক, তেওঁলোকে যেন সময়ৰ অভাৱৰ কাৰণে চোৱা নাই, এতিয়াও যেন চাব এনেকুৱা এটা মনৰ ভাৱ মোৰ। গতিকে মই কাৰো